নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ পৰা আহিছে। ইয়াতে পোষ্টটো যদি চাই তেতিয়াহ'লে এই পোষ্টটোৰ বাবে আপোনালোকৰ ক্লাছ 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। এই পোষ্টটো হৈছে ছেমি স্কিল ৱৰ্কাৰ হয় আৰু এইটো আচলতে টেম্পৰেৰী পোষ্ট হয় 11 মাহৰ কাৰণে। ঠিক আছে, আগতীয়াকৈ কৈ দিছোঁ। আৰু বয়সৰ সময়সীমা দিছে 18 বছৰৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এইটো পোষ্টৰ বাবে আচলতে আপোনালোকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। ৱাক ইন ইণ্টাৰভিউ হ'ব, কোন তাৰিখে হ'ব, ক'ত হ'ব, মই গোটেইখিনি আপোনালোকক দেখাই দিম। আপোনালোকে চাই থাকক ভিডিঅ'টো। ইয়াতে আপোনালোকে দেখা পাইছে পজিশ্যন টাইটল, পোষ্টটোৰ নাম হৈছে ছেমি স্কিল ৱৰ্কাৰ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, ক্লাছ 10 পাছ কৰা হ'ব লাগিব, লগতে মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ইলেক্ট্ৰিকেল ৱৰ্কৰ ওপৰত এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বয়সৰ সময়সীমা দিছে এজ লিমিটটো 18 বছৰৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ জবটো হ'ব কণ্ট্ৰেকচুৱেল বেচিছত হ'ব 11 মাহৰ কাৰণে। ঠিক আছে, 11 মান্থছ টেম্পৰেৰী হয়, কণ্ট্ৰেকচুৱেল বেচিছত হয়। এপ্লিকেশ্যন প্ৰচিডিউৰটো আপোনালোকে গম পাইছে। আপোনালোকে যেতিয়া ৱাক ইন ইণ্টাৰভিউ দিবলৈ যাব, ৱাক ইন ইণ্টাৰভিউটো হ'ব 15 তাৰিখে হ'ব, 15 মাৰ্চ 2024 ফ্ৰাইডে হ'ব। আৰু ক'ত হ'ব আপোনালোকে এবাৰ চাই লওক। ফুড ছায়েন্স এণ্ড টেকন'লজি প্ৰগ্ৰেম, অল্ড ডিনছ অফিচ বিল্ডিং, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, যোৰহাট। পিন নাম্বাৰটো হৈছে 785013। 11টা বজাৰ পৰা হ'ব, ফ্ৰম 11 AM অনৱাৰ্ড। আৰু ইণ্টাৰভিউ দিব যাওঁতে আপোনালোকে কি নিব ইয়াতে গোটেইখিনি দি থোৱা আছে। আপোনালোকৰ যোনখিনি ডকুমেণ্ট হয়, লগতে পাছপৰ্ট চাইজ ফটো, ছেল্ফ এটেষ্টেড কপি গোটেইখিনি লৈ যাব, লগতে অৰিজিনেলখিনিও লৈ যাব। চ' গোটেইখিনি দি থোৱা আছে। মই ডেছক্ৰিপশ্যনত অফিচিয়েল এডভাৰটাইজমেণ্টটো এইটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব পাৰিব এবাৰ। এপ্লিকেশ্যন ফৰ্মখন হৈছে এইখন আপোনালোকে পূৰাই ল'ব, ডাউনলোড কৰি ল'ব, ডাউনলোড কৰি পেলাই পূৰাই লৈ পেলাই লৈ যাব। ঠিক আছে, এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন। এপ্লিকেশ্যন ফৰ্মখনো দি দিছে লগতে। আৰু এইখিনিতে কৈ থ'ব বিচাৰিছোঁ, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।